নমস্কাৰ, আপুনি চাইছে নেশ্যন এনি আৰু মই ডাবুনাৰায়ণ কোঁৱৰ। কিছুদিন পিছতেই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপুনি মই সকলোৱে শাৰী পাতি ৰাতিপুৱাই ভোট দিবলৈ যাম। আপুনি মই সকলোৱে এখন নতুন চৰকাৰৰ আশা কৰিছোঁ। আমি সকলোৱে এতিয়াও নাজানো যে ৰাজ্যত কোনে কিমান আসন লাভ কৰিব। প্ৰতিটো দলে নিজৰ নিজৰ ধৰণে আসনৰ কথা উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই সন্দৰ্ভত যদিও আমি বহু মানুহে নিশ্চিত হৈ আছোঁ, তথাপিও সময়ৰ খেল কোনেও নাজানে। কিন্তু এই সন্দৰ্ভত এক্সিট পোলে কি কয় সেই কথা আমি পিছত আলোচনা কৰিম। কিন্তু সেই সন্দৰ্ভত জ্যোতিষশাস্ত্ৰইনো কি কয় তাকে জানিবলৈ আজি চেষ্টা কৰিম। আপুনি মই সকলোৱে চিনি পোৱা টেলিভিছন জগতৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভালদৰে চিনি পোৱা জ্যোতিষশাস্ত্ৰৰ লগত আজীৱন নিজৰ জীৱনটোক বিলীন কৰি দিয়া ডক্টৰ বিক্ৰম আমাৰ সৈতে আছে। গতিকে যাদু সম্ৰাট বিক্ৰমক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ডক্টৰ বিক্ৰম, আপুনি প্ৰতিবাৰে প্ৰেডিকশ্যন আগবঢ়ায় যে নিৰ্বাচনৰ আগত কয় যে এটা বিশেষ বাকচ থাকে, সেই বাকচটোত আপুনি এখন কাগজত লিখি ৰাখে কোনে কিমান আসন লাভ কৰিব, কোন মুখ্যমন্ত্ৰী হ'ব, এই সকলোবোৰ 2014তো কৰিছিলে যেতিয়া লোকসভা নিৰ্বাচন আছিলে। তাৰপিছত ৰাজ্যৰ বিধানসভা নিৰ্বাচনতো আপুনি সেই কাম কৰিছে, শেহতীয়া লোকসভাতো কৰিছে। তাৰপিছত যিবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছে সেইবাৰো আপুনি কৰিছে। প্ৰতিবাৰে 100% কাৰেক্ট হয়। বহু ঠাইত এক্সিট পোলেই ভুল হৈ যায়, কিন্তু আপুনি কাৰেক্ট হৈ যায়। এইবাৰো আপুনি সেনেকুৱা ধৰণৰ কিবা প্ৰেডিকশ্যন কৰিছেনে নাই? হয়, এইবাৰো আমি আৰম্ভ কৰিছোঁ। আমি অহাকালিৰ পৰা আমি আমাৰ ফিল্ড ভিজিট মানে প্ৰত্যেকটো সমষ্টিলৈ যোৱা আমি আৰম্ভ কৰিম। ইতিমধ্যে আমি এষ্ট্ৰলজিকেলি, নিউমৰলজিকেলি কাৰ কেনেকুৱা গণনা হ'ব, কোন সমষ্টিত কি ৰিজাল্ট আহিব পাৰে তাৰ এটা সমীক্ষা আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ এই গোটেই গণনাটোত একুৰেচি লেভেলটো হাই হোৱাৰ কাৰণটো এটাই যে আমি কেৱল এটা বিষয়ৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকোঁ। আমি প্ৰত্যেকটো ডাটা, প্ৰত্যেকটো ইনফৰমেশ্যন, সৰু ইনফৰমেশ্যনটো আমি ল'বলৈ চেষ্টা কৰোঁ। আমি প্ৰত্যেকজন কেণ্ডিডেটৰ তেওঁলোকৰ ফালৰ পৰা, তেওঁলোকৰ এৰিয়াৰ ফালৰ পৰা, সেই সমষ্টিৰ ফালৰ পৰা সকলোবোৰ ডাটা লৈ লগতে জ্যোতিষ আৰু নিউমৰলজি আৰু যাদুৰ বিশেষ কিছুমান কৌশল, যিটো প্ৰেডিকশ্যন বুলি কয়, যিটো মাছ প্ৰেডিকশ্যন বুলি কয়, যিটো মানে কৌশলৰ জৰিয়তে ইতিমধ্যে বিদেশৰ বহুকেইজন বিখ্যাত যাদুকৰে অহাকালি কি নিউজ পেপাৰ হেডলাইন হ'ব তেওঁলোকে প্ৰেডিক্ট কৰিছে, লটাৰীৰ টিকেট তেওঁলোকে প্ৰেডিক্ট কৰে। তেনেকুৱা ধৰণৰ যিবোৰ থিয়ৰিজ আছে, যিবোৰ মানে ফৰ্মুলাজ আছে, সেইবোৰো ব্যৱহাৰ কৰা হয়। আৰু সেইটোৰ কাৰণে চাগে একুৰেচি লেভেলটো হাই থাকে। আৰু ওপৰৱালাৰ কৃপাত আমি প্ৰত্যেকবাৰে 100% একুৰেচি লেভেল মেইনটেইন কৰিবলৈ সক্ষম হৈছোঁ। সমীক্ষাৰ ফালৰ পৰা মই জনাব বিচাৰিছোঁ, সমীক্ষাৰ ফালৰ পৰা অলপমান জটিলতা আছে। কাৰণ এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰথম বিধানসভা ইলেকশ্যন আৰু সমীকৰণ সকলো সলনি হৈছে, ভোটিং পেটাৰ্ণ সলনি হৈছে। যিবোৰ আন সমষ্টিত পৰিছিল এইবাৰ আন সমষ্টিত পৰিব। চ' সেইকাৰণে আমাৰ ৰেফাৰেঞ্চ বুক নাই। আগৰ যিবোৰ ৰেফাৰেঞ্চত আমি কাম কৰোঁ বা এইটো পেটাৰ্ণ আছে বুলি আমি ধৰোঁ, সেই পেটাৰ্ণটো টোটেলি নাই। এইবাৰ নতুনকৈ আৰম্ভ কৰিব লাগিছে। চিলেবাছ চেঞ্জ হোৱাৰ পিছত মেট্ৰিক পৰীক্ষাৰ নিচিনা হৈছে। আৰু দ্বিতীয়তে জটিলতা, এইবাৰ আন এটি জটিলতা হৈছে, সেইটো হৈছে এটা পৰ্যায়ত যিটো ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব, সেইটো এটা ডাঙৰ জটিলতা। কাৰণ আমি 3টা স্তৰত বা 3টা পৰ্যায়ত যেতিয়া কৰে আমি ইনাফ সময় পাওঁ। প্ৰথম পৰ্যায়ত কি হৈছে তাৰ ডাটা কালেক্ট কৰা, তাৰ এনালাইচিছ কৰা, তাৰ আমি ইনফৰমেশ্যন পোৱা, আমি ইনাফ সময় পাওঁ। নেক্সট মানে সমষ্টিসমূহত আমি সেই হিচাপে আমি যাব পাৰোঁ। কিন্তু এটা প্ৰজেক্ট কৰাৰ লগে লগে এইটো বহু বেছি টাফ হৈ গৈছে। এইটো এটা ডাঙৰ চেলেঞ্জ হৈ পৰিছে যে একেদিনাই আমি মোটামুটি গোটেইখিনিৰ আমি ডাটা ইনফৰমেশ্যন লাষ্ট মোমেণ্ট যিটো যে কিমান ভোট কাষ্ট হ'ল, কিমান পাৰ্চেণ্টেজ, সেই গোটেইখিনি আমি ধৰক এদিনৰ ভিতৰতে আমি যুগুত কৰিব লাগিব আৰু সেইটো একুৰেট হ'ব লাগিব। চ' সেইকাৰণে এইবাৰ আমি চেলেঞ্জটো আৰু বেছি টাফ। ঠিক আছে, আমিতো নিৰ্বাচনৰ কথা পাতিলোঁ। নিৰ্বাচন এয়া আমাৰ ৰাজ্যৰ নিৰ্বাচন, আমাৰ প্ৰতিগৰাকী ভোটাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সময় আৰু ৰাজনৈতিক নেতাসকলৰ বাবেও গুৰুত্বপূৰ্ণ সময়। আৰু কিছুদিন পিছতে বহাগ আহিব, মানে আমাৰ অসমীয়া কেলেণ্ডাৰখন আমাৰ সলনি কৰিবৰ হ'ব। এটা নতুন বছৰ আহি আছে। গতিকে সেই নতুন বছৰৰ সময়ত মই বিক্ৰমক আকৌ আমন্ত্ৰণ কৰিম আপোনালোকক। মই তেতিয়া এটা ফোন ইন অনুষ্ঠান আৰম্ভ কৰিম। আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো ক'লেই হ'ল ন, সময়টো আৰু ডেট অফ বাৰ্থটো কৈ দিব।
তেওঁ আপোনাৰ কেনেকুৱা যাব সময় প্ৰেম ভালপোৱা বিয়া সকলো কৈ দিব চাকৰি সকলো কৈ দিব কাৰণ মই ডক্টৰ বিক্ৰমক যিমান ওচৰৰ পৰা জানো তেওঁ সঁচাকৈয়ে কাৰোবাৰ ভৱিষ্যত খুব সুন্দৰভাৱে দেখুৱাই দিব পাৰে আপোনাক জনাত সহায় কৰি দিব পাৰে মই মাত্ৰ এই সময়খিনিত এটা প্ৰশ্ন এই প্ৰশ্নটো আচলতে মই সোধাটো এই কাৰণে দৰকাৰ বিভিন্ন ঠাইত এই এডভাৰটাইজবিলাক বিভিন্ন ঠাইত মই লাগি থকা দেখোঁ বশীকৰণ বুলি এটা বস্তু আছে গম পালেনে মই আগতেও আপোনাক এবাৰ সুধিছোঁ যে এই যে কালা যাদু বুলি কয় মানে মানুহক বশীকৰণ কৰা বুলি কয় মানুহৰ খুব ভিতৰুৱা এনেকুৱা বহু অঞ্চল আছে য'ত মানুহৰ ঘৰত কিবা কিবি পুতি থৈ আহে নখ চুলি এইবোৰ পুতি থৈ আহে এইবোৰ কিমান দূৰ আচলতে গ্ৰহণযোগ্য আমি বিজ্ঞান প্ৰযুক্তিৰ সমাজ এখনত বাস কৰোঁ কিন্তু এইবোৰে সঁচাকৈ প্ৰভাৱ পেলায়নে এইটোৰ আমি এটা মানে নিৰ্দিষ্ট এটা এংগুলেৰে আমি চালে নহ'ব আমি এইটোৰ প্ৰভাৱ বেলেগ বেলেগ ডাইমেনশ্যনত আমি বুজিব লাগিব মই দুই এটা জাষ্ট মই উদাহৰণেৰে মই বুজাবলৈ বিচাৰিছোঁ আমি কাৰোবাক অভিশাপ বা আশীৰ্বাদ দিয়া কওঁ নহয় কাৰোবাক আশীৰ্বাদ দিছোঁ যদি আমি আশীৰ্বাদত বিশ্বাস কৰোঁ যদি কোনোবাই কাৰোবাক আশীৰ্বাদ দিলে লাগিছে তাৰমানে তেওঁ কি কৰিছে তেওঁৰ ইণ্টেনশ্যনটো বা ইনটিউশ্যনটো তেওঁৰ সেই ওপৰত দিছে আশীৰ্বাদ দিছে ভাল হ'ব যে আমাৰ ককা দেউতাই দিছে ডাঙৰ জ্যেষ্ঠজনে আমাক আশীৰ্বাদ দিয়ে আমি যদি আশীৰ্বাদত কাৰোবাৰ আশীৰ্বাদত আমি যদি দৃঢ় বিশ্বাসী হৈছোঁ আমি আমাৰ দিনটো ভাল গৈছে আমাৰ কৰ্মটো ভাল হৈছে নিশ্চয় আশীৰ্বাদত সেই শক্তিকণ আছে সেই ইনটিউশ্যনটোত সেই পাৱাৰটো আছে আৰু কোনোবাই যদি কাৰোবাক অভিশাপ দিছে কোনোবাই আপোনাক ঠগিছে বা কিবা কৰিছে নিশ্চয় সেই অভিশাপো লাগিছে আৰু সেই লগাটো আমি দেখিছোঁ তাৰমানে ক'ৰবাত নহয় ক'ৰবাত ইনটিউশ্যনে সেই পাৱাৰটো কেৰি কৰে সেইটো আমি যুগে যুগে আমি দেখি আহিছোঁ আমি পাইছোঁ আমি অনুভৱ কৰিছোঁ প্ৰত্যেকজন মানুহৰ লগত সেইটো ঘটিছে হৈ যায় তো সেইটো এটা ফেক্টৰ আৰু এইটোত চাইণ্টিফিকেলি টেষ্ট কৰিবলৈ এজন বিখ্যাত চাইণ্টিষ্টে তেওঁ ৱাটাৰ এক্সপেৰিমেণ্ট এটা কৰিছিল সেইটো গুগল জাপানত সেইটো গুগল টেষ্ট কৰিলেও গম পাব দুগিলাচ পানী লৈছে এগিলাচ পানীক তেওঁ ৰাতিপুৱাৰ পৰা গালি পাৰে এগিলাচ ভাল বুলি কয় আৰু তাৰপিছত মাইক্ৰস্কোপত যেতিয়া আমি চাইছোঁ যিটো ষ্ট্ৰাকচাৰ ফৰ্ম হৈছে ৱাটাৰৰ মলিকিউলত সেইটো চেঞ্জেছ আহিছে সেইটো কয় মেমৰি মানে মেমৰি থিয়ৰী বুলি কয় তাৰমানে যিকোনো পদাৰ্থ বা যিকোনো বস্তু এটাত সেইটো মেমৰিটো থাকে সেই মেমৰিটো থাকি যায় চ' সেইকাৰণে আমি সেই বস্তুটো ক্ৰিয়া কৰে যিকোনো বস্তুত চ' এতিয়া কালা যাদুত বেলেগ কিবা হওক নহওক প্ৰথম থিয়ৰিটো প্ৰথম ফেক্টৰটো হৈছে যে আমি কাৰোবাৰ কাৰণে বেয়া ভাবিছোঁ বেয়াটো এফেক্ট কৰিছে সেইটো ফেক্টৰেটো কাম কৰিবই কাৰোবাৰ কাৰণে আমি বেয়া ভাবিছোঁ যেনেকৈ আশীৰ্বাদ দিলে আমি কাৰোবাৰ কাৰণে মন খুলি আমি আশীৰ্বাদ দিছোঁ ভাল বুলি ভাবিছোঁ তো বেয়া বুলি ভাবিলেও অলপ হ'লেও সেই ফেক্টৰটোৱে নিশ্চয় কাম কৰিব যিটো চাইণ্টিফিক এপ্ৰ'চ এটা আছে আৰু তাৰ উপৰিও এই যিটো বিষয় এইটো হৈছে বহু আগৰ বিষয় যেতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা যেতিয়া গঢ় লৈ উঠা নাছিল এই বহু হাজাৰ বছৰ পুৰণি বেদৰ ওপৰত আছে ঋগবেদত কিছুমান আছে মায়ঙৰ কিছুমান যিবোৰ সাঁচি পাঠত লিখা আছে সেইবিলাক আপোনাৰ 1500 বছৰ 2000 বছৰ 600 বছৰ পুৰণি সেইবোৰ আমি বিজ্ঞানে আমাৰ আগলৈকে আহিছে 300 বছৰ পুৰণি বুলি ক'ব পাৰি বিজ্ঞানে গঢ় লৈছে চ' বিজ্ঞানে সকলোবোৰ যে ডিফাইন কৰিলেই যে আমি গ্ৰহণ কৰিম বা নকৰিম তেনেকুৱা ধৰণৰ নহয় একদম চিম্পল এক্সাম্পল এটাত মই বুজাব বিচাৰিছোঁ আমাৰ হাতত চাকি এটা আছে আৰু সেই চাকিটো আমি যদি অলপ সময়ৰ কাৰণে বিজ্ঞান বুলি ধৰি লওঁ সেই চাকিটোৰ পোহৰটোত যিমান দূৰলৈকে গৈছে আমি সিমান দূৰলৈকে দেখা পাম কিন্তু তাৰ মানে এইটো নুবুজায় যে তাৰ বাহিৰতো পৃথিৱী নাই চাকিটোৱে পোহৰাব হয়তো পৰা নাই চাকিটোৱে ডিফাইন কৰিব পৰা নাই সেইটো হয়তো সেইটোক আমি অতি বিজ্ঞান নামেৰে থৈ দিছোঁ থাকে চ' সেইখিনিক আমি সেই দুমুজাৰ মাজত সেইটো গ্ৰে লাইন বুলি কোৱা যায় প্ৰভাৱ নিশ্চয় আছে কিন্তু আজিৰ দিনত সেইটো আমি জানিব লাগিব যে সঠিকভাৱে কোনে প্ৰেক্টিছ কৰিছে কাৰণ এইটো এনেকুৱা নহয় যে কোনোবাই কৰ বুলিয়ে কৰিব পাৰে তাৰ কাৰণেও সাধনা লাগিব মানে ভাল কৰিব লাগিলেও সাধনা লাগিব বেয়া কৰিব মানে এনেকুৱা ধৰণৰ ডকাইত এজনে ডকাইত কৰিব গ'লেও তৰোৱাল চুৰি লৈ আমি ধৰক সেই চুৰিৰে ফল মূল কাটি খাই আছোঁ সেই চুৰিখনেৰে ৰাতি যদি ডকাইত কৰিব যাওঁ তেওঁক প্লেনিং লাগিব চ' উইদাউট প্লেনিং উইদাউট সাধনা উইদাউট মন্ত্ৰসিদ্ধি বা সেই বস্তুটোৰ ওপৰত অগাধ জ্ঞান নাথাকিলে বা তাৰ ওপৰত অভিজ্ঞতা নাথাকিলে এই যে কোনোবাই কয় যে মই বশীকৰণ কৰি দিম যাদু টনা কৰি দিম কলা যাদু কৰি দিম
সেইটো ইমান সহজো নহয় ঠিক আছে এটা লাষ্ট প্ৰশ্ন সুধিছোঁ আপোনালোকে হয়তো খুব ভালদৰে জানে যে ডক্টৰ বিক্ৰমে যেনেদৰে এষ্ট্ৰলজিৰ একদম বিৰাট বিখ্যাত তেওঁ যেনেদৰে খুব ধুনীয়াকৈ ক'ব পাৰে তেওঁ বাস্তুশাস্ত্ৰও খুব ভালদৰে জানে যিসকলে নতুনকৈ ঘৰ নিৰ্মাণ কৰিবলৈ গৈ আছে তেওঁলোকৰ মনত শেহতীয়াভাৱে ভিডিঅ' এটা দেখিছিলোঁ খুব বেছি এটা পাজলৰ সৃষ্টি কৰিছিলে এই ভিডিঅ'টোৱে কৈছিলে যে আপোনাৰ ঘৰৰ যদি উত্তৰ দিশত টয়লেট থাকে আপোনাৰ ঘৰত বেয়া বেমাৰ আহিব মই শুনিছিলোঁ এটা ভিডিঅ'ত মই চাইছিলোঁ মোৰ সেইদিনাখনেই যেহেতু মই ডক্টৰ বিক্ৰমক খুব বিশ্বাস কৰোঁ মোৰ সিদিনাই জানিবলৈ মন গৈছিল ফোন কৰি মোক সুধিবলৈ মন গৈছিল কিন্তু মই কিবা কাৰণত ফোন কৰিব নহ'ল তেওঁ বাহিৰত আছিলে আজি পাইছোঁ গতিকে মই আপোনালোকৰ মাজতে সেই প্ৰশ্নটো সুধিছোঁ যে ঘৰৰ আচলতে উত্তৰ দিশত যদি টয়লেট থাকে সঁচাকৈ ঘৰখনলৈ বেয়া দিশ বা বেমাৰ আহে নেকি আৰু কোনটো দিশত আচলতে এটা সাজিব লাগে বাস্তুশাস্ত্ৰ একৰ্ডিংলি বাস্তুশাস্ত্ৰ উত্তৰ দিশটো আমি কুবেৰ স্থান বুলি ধৰোঁ সেইটো শ্ৰী স্থান মানে শ্ৰী লক্ষীৰ স্থান উত্তৰ দিশৰ দুৱাৰমুখ অতি শুভ হয় বুলি ধৰে আৰু উত্তৰ পূবটো ঈশান কোণ মানে সেইটো সেই স্থানত ভগৱানৰ বাস হয় সেইকাৰণে আমি লাই খুঁটা পুতিলে প্ৰথম উত্তৰ পূবৰ খুঁটাটো পুতা যায় সেইটো যুগে যুগে চলি আহিছে যিকোনো ঘৰ যিকোনো আপুনি যিকোনো নিৰ্মাণৰ ক্ষেত্ৰত যিকোনো বিল্ডিং নিৰ্মাণ ঈশান কোণত আমি লাই খুঁটা পুতা যায় কাৰণ সেইখিনিত যিহেতুকে ভগৱানৰ স্থান হয় যে উত্তৰ আৰু উত্তৰ পূব এই দুটা মোষ্ট ইম্পৰ্টেণ্ট ছেক্টৰ এজ পাৰ বাস্তু আৰু বাস্তু পুৰুষ যিজন বাস্তু পুৰুষ বুলি কয় কাৰণ ঘৰ এটা বা মাটি এডোখৰত বাস্তু পুৰুষৰ এটা যি য'ত বাস কৰে বুলি কয় বাস্তু পুৰুষৰ মূৰটো উত্তৰ পূব ছাইডে মূৰটো পৰে চ' আমি মূৰটো যিফালে পৰে সেইটো ছাইডে সদায় ক্লিন থাকিব লাগে সেইটো ছাইডে খুব হেভি ৱেইট থাকিব নালাগে সেইটো পিনে আমি মন্দিৰ বা যিটো আমাৰ ইষ্টদেৱৰ ঠাই বা পঢ়াশালী সেইপিনে হ'লে ভাল কাৰণ আমি মূৰৰ ফালে কি হ'ব পাৰে মূৰৰ ফালে কি বস্তু ৰাখিব পাৰোঁ জাবৰ জোঁথৰ ৰাখিব নালাগে টয়লেট হ'ব নালাগে যেতিয়া সেই জেগাত মূৰৰ পিনে টয়লেট মানে নৰ্থ বা নৰ্থ ইষ্টৰ ফালে টয়লেট বা বাথৰুম লেট্ৰিন বা জাবৰ বা এনেকুৱা ধৰণৰ পৰে মই অকল ঘৰৰ কথা কোৱা নাই গোটেই ঠাইডোখৰৰ প্লটৰ কথাটোৰো কৈছোঁ মানে দুইটাতে একেই এপ্লিকেবল মানে ঘৰটোৰ কেতিয়াবা আমি দেখা পাওঁ যে ঘৰটোত বাস্তু ঠিকে আছে কিন্তু প্লটটোৰ নৰ্থ ইষ্টত বা নৰ্থত চেফটিক টেংকটো পৰিছে কথাটো একেই বাথৰুম লেট্ৰিন নাথাকিব পাৰে কিন্তু টেংকিটো মাটিডোখৰত পৰিছে প্লটডোখৰত পৰিছে চ' কথাটো একেই এপ্লিকেবল হৈ পৰে চ' আমি সদায় লক্ষ্য কৰিব লাগে যে সেইটো অতি গুৰুত্বপূৰ্ণ যে নৰ্থ বা নৰ্থ ইষ্টত আমি যাতে চাফা ৰাখোঁ পবিত্ৰ ঠাই হিচাপে আমি যাতে গণ্য কৰোঁ একেবাৰে ক্লিন কৰি ৰাখোঁ দেখিব আপোনাৰ প্ৰগতিয়ে আপোনাৰ যি ভাবিছে সেইটো বস্তু সফল হোৱাত মেনিফেষ্টেশ্যন হোৱাত সহায় কৰিব আৰু জটিলতা নাহিব জীৱনৰ ভিতৰত ৰোগৰ পৰা আঁতৰি থাকিব পাৰিব কৰ্মবোৰ সহজ হ'ব থট প্ৰচেছ যিটো আমাৰ থট প্ৰচেছ সেই থট পেটাৰ্ণটো খুব ক্লিন হয় ঠিক আছে যদি কাৰোবাৰ ধৰি লওক এতিয়া চাওক গুৱাহাটীত ইমান মানুহৰ ফ্লেট আছে কাৰোবাৰ ধৰি লওক ফ্লেটত সেইটো ফালে পৰি গ'ল এতিয়া ধৰি লওক এনেকুৱা বহুত মানুহ আছে ইতিমধ্যে বনাই পেলালে তেওঁলোকৰ ঘৰ হৈ গ'ল এতিয়া প্ৰতিকাৰ উপায় কি হয় এইটোৰ আমি অলপ চিৰিয়াছ কনচাৰ্ণত ল'ব লাগে সেইকাৰণে কিছুমান জেনেৰেল ৰেমেডিজ কিছুমান আছে সেইখিনি জেগাত আমি নিমখ পানী বাতি এটা নিমখ পানী আমি থ'ব পাৰোঁ বাথৰুমৰ ভিতৰত হওক বাহিৰত হওক আৰু প্ৰত্যেক এসপ্তাহৰ পিছত আমি ৱাশ্ব কৰি দিম বা বাহিৰত আমি চেঞ্জ কৰি দিম ক্ৰিষ্টেলছ পোৱা যায় যিবোৰ ৰক ক্ৰিষ্টেলছ থাকে সেইবোৰেও এনাৰ্জি এবজৰ্ভ কৰে চ' আমি সেই ক্ৰিষ্টেলছবোৰ আমি তাতে ৰাখিব পাৰোঁ বাথৰুমত ৰাখিব পাৰোঁ বা তাৰ ছাইডত ওলাই অহাত লগাব পাৰোঁ সেইখিনিত আমি ব্লু কালাৰ টেপ যিটো নীলা ৰঙৰ এটা ফিটা মানে ষ্টিকাৰ ফিটা যিটো পায় সেইটো বাথৰুমৰ ওলাই যোৱাৰ সন্মুখৰ ভাগত আমি লগাব পাৰোঁ এইখিনি হ'ল জেনেৰেল ৰেমেডিজ মানুহে তথাপিও অলপমান সহায় হ'ব আৰু সেইখিনি জেগাত আমি ক্লিন কৰি যিমান পাৰোঁ আমি ক্লিন ৰাখিবলৈ চেষ্টা কৰোঁ যদি বাথৰুম লেট্ৰিন পৰিছে বাথৰুম লেট্ৰিনটো যাতে চাফা হৈ থাকে শুকান হৈ থাকে তাৰ পৰা যাতে দুৰ্গন্ধ নোলায় সেইখিনিও আমি লক্ষ্য ৰাখিব লাগিব এইখিনি হ'ল জেনেৰেল ৰেমেডিজ কিন্তু এইখিনিৰে আমি সন্তুষ্ট হ'লে নহ'ব বহুতৰ এনেকুৱা হয় যে এইখিনি পালোঁ মই নীলা ফিটা মাৰি দিলোঁ মোৰ হৈ গ'ল কিন্তু এইটো হৈছে ধৰক এনেকুৱা ধৰণৰ মানুহ এজনৰ জ্বৰ উঠিছে আমি ঠাণ্ডা পটি দিছোঁ
পতি দিয়াৰ কাৰণে জ্বৰটো কমি গৈছে বা থামি গৈছে কিন্তু তাৰ মানে এইটো নহয় যে একেবাৰে জ্বৰ মানে বেমাৰটো নোহোৱা হৈছে কাৰণটো জণ্ডিছ হ'ব পাৰে টাইফয়েড হ'ব পাৰে মেলেৰিয়া হ'ব পাৰে চ' এইটো জাষ্ট এটা এভৰিডে হাউচহোল্ড ৰেমেডি এটা এইটো কৰা ভাল আৰু লগতে তাৰ যিটো প্ৰপাৰ চিৰিয়াছ যিটো ৰেমেডি থাকে যিটো নন ডিষ্ট্ৰাক্টিভ মানে এনেকুৱা নহয় যে বাথৰুমটো তাতে পৰিছে কাৰণে ভাঙি উলিয়াই দিম বা আঁতৰাই দিম বহুতৰটো পচিবল নহ'ব তো অকণমান মাটি লয় বা ঘৰটো অলৰেডি নিৰ্মাণ হৈছে বা আগতেই আছে তাতে বাস কৰিছে তো উপায় নাই তো তাতে চিৰিয়াছ বাস্তু ৰেমেডিজ কিছুমান কৰাটো আমি ছাজেষ্ট কৰোঁ তাৰ উপৰিও এই যিখিনি টিপছ ক'লোঁ সেইখিনি এপ্লাই কৰিব পাৰে সেইখিনিৰে এটলিষ্ট 30 to 40% মানুহে সকাহ পাব ঠিক আছে ডক্টৰ বিক্ৰম মোৰ সৈতে উপস্থিত থাকিল ইমান সময়ে আমাৰ আজি অনুষ্ঠানটো আমি ছুটি কৰিছোঁ কিন্তু কাৰণ ইয়াৰ পিছৰ অনুষ্ঠানটো আপুনি মই সকলোৱে বিচাৰি থকা অনুষ্ঠানটো হ'ব ডক্টৰ বিক্ৰমৰ সৈতে আপুনি সাজু হৈ থাকক অতি কম দিনৰ ভিতৰতে কাৰণ বহাগলৈ বেছি দিন নাই নতুনকৈ নতুন জীৱন এটা আৰম্ভ কৰিবলৈ হয়তো আপোনাৰো বেছি দিন নাই কেলেণ্ডাৰৰ পৃষ্ঠা সলনি কৰাৰ লগে লগে বহুতেই হয়তো এতিয়া ছপাহাললৈ যাবলৈ আৰম্ভ কৰিছে হাতত চিঠিখন লৈ কাৰণ বহুতৰ জীৱন নতুনকৈ আৰম্ভ হ'ব বহাগত গতিকে জানিবলৈ বিচাৰিব যে জীৱনটো কেনেকুৱা যাব তেওঁলোকৰ সপোনবোৰ পূৰণ হ'ব নে নহয় গতিকে এই সকলোবোৰ জনাবৰ বাবে ডক্টৰ বিক্ৰম আকৌ আহিব নেশ্যনেল মজিয়াত সেইদিনা আপুনি পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিব পাৰিব মই কেৱল আপোনাৰ ফোনটো ৰিচিভহে কৰিম গতিকে ডক্টৰ বিক্ৰম আমাৰ সৈতে উপস্থিত থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ কৈছোঁ যে তেওঁ যিটো কৈছে আজিলৈকে 100% ৰাইট হোৱা দেখিছোঁ মই পলিটিকেল এই ফিল্ডখনত তেওঁ এটা নতুন প্ৰচেষ্টা হাতত লৈছিলে আজিৰ পৰা বহু বছৰ আগতে আৰু সেই প্ৰচেষ্টাক নতুনত্ব দি আগবঢ়াই লৈ গৈ আছে আৰু এইবাৰো তেওঁ যিখিনি কথা কৈছে ঈশ্বৰে কৰক তেওঁ যাতে এইবাৰো 100% শুদ্ধ হয় ধন্যবাদ